দক্ষিণ কামৰূপৰ ৰামপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত মাধৱদেৱ হাইস্কুলত আজি শনিবাৰৰ পৰা 3 দিনীয়াকৈ স্কুল সপ্তাহ পালন কৰা হয়। স্কুল সপ্তাহ উপলক্ষে আজি পতাকা উত্তোলন, বৃক্ষৰোপণৰ লগতে বিভিন্ন খেল ধেমালি আয়োজন কৰা হয়। বিদ্যালয়খনত বছৰ বছৰ ধৰি বানত ডুবি থকাৰ বাবে এইবেলি ধান ৰোৱা হৈছিল আৰু আজিৰে পৰা ধান ৰোৱা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নমস্কাৰ, আমাৰ মাধৱদেৱ হাইস্কুলখন 1961 চনত স্থাপিত হৈছিল আৰু 1985 চনত চৰকাৰীভাৱে স্বীকৃতি লাভ কৰিছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে বিদ্যালয় সপ্তাহ পাতি থকা হৈছে। এইবেলিও সেই মানসেৰে ছাত্ৰ ছাত্ৰীৰ মাজত উৎসাহ যোগোৱাৰ কাৰণে, খেলৰ প্ৰতি আগ্ৰহী কৰাৰ কাৰণে আৰু বিদ্যায়তনিক দিশত আগবঢ়াই নিয়াৰ কাৰণে আমি আজিৰ পৰা খেল সপ্তাহ আৰম্ভ কৰিছোঁ। সকলো ছাত্ৰ ছাত্ৰীয়ে এই খেল সপ্তাহত সুন্দৰৰূপে অংশগ্ৰহণ কৰে আৰু পাৰদৰ্শিতা দেখুৱায়। ইয়াৰ পৰাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে খেল মহাৰণতো যোগদান কৰি প্ৰথম বিভাগ হৈছে আৰু যোগাত আগবাঢ়ি গৈছে, নৃত্যত আগবাঢ়ি গৈছে আৰু কামৰূপ জিলা ভিত্তিক নৃত্য প্ৰতিযোগিতাত দ্বিতীয় স্থান অধিকাৰ কৰিছে। গতিকে ছাত্ৰ ছাত্ৰীক সহবিদ্যায়তনিক দিশত আগবঢ়াই নিয়াৰ কাৰণে আমি সহপুৰুষাৰ্থ কৰিছোঁ। গতিকে আটাইলৈ মই অৱশেষত নমস্কাৰ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আপোনালোকে কেনেকুৱা ধৰণৰ অনুষ্ঠান ৰাখিছে বিদ্যালয়ত? আমাৰ ইয়াতে কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ খেল ধেমালি, তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ইয়াত ৰখা হৈছে। কেইদিনীয়া কাৰ্যসূচী হিচাপে এইবাৰ আমি 4 দিনীয়া কাৰ্যসূচী কৰিছোঁ। এই 4 দিনীয়া কাৰ্যসূচীত 3 দিন প্ৰথম কাৰ্যসূচী চলিব, আজিৰ পৰা 3 দিন আৰু অহা 2024 তাৰিখে আমি বঁটা বিতৰণী সভা অনুষ্ঠিত কৰিম। আজি ধান কটা হৈছে? হয় 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 এতিয়া আমাৰ যিহেতু আমাৰ খেলপথাৰখনত বানপানী কৃত্ৰিমভাৱে হৈ থাকে, এই কৃত্ৰিম বানপানীৰ বাবে আমি সমস্যা বুলি নধৰি আমি ধান ৰুইছিলোঁ। এই ধান ৰোৱাৰ ফলত ধান আজি পকিছে। ধান আজি কটাৰ কাৰণে আমি মানুহ ধৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও ইয়াক ভালদৰে উপভোগ কৰিছে। ধান খেতিনো কেনেকৈ কৰিব লাগে বা ধান খেতিৰ পৰা কি উপকাৰ হয় ল'ৰা ছোৱালী শিকোৱাৰ কাৰণে আমি এটা গঠনমূলক কাৰ্য আগবঢ়াইছোঁ। আপোনালোকৰ কৃত্ৰিম বানপানী হোৱাৰ বুলি চৰকাৰৰ লগত আলোচনা কৰিছে নেকি? চৰকাৰৰ লগত আমি বিধায়ক ডাঙৰীয়াকো জনাইছোঁ, ব্লকত জনাইছোঁ আৰু আমাৰ চক্ৰ বিষয়াকো জনাইছোঁ, কিন্তু এতিয়ালৈ কোনো সঁহাৰি পোৱা নাই। তেখেতসকলে কি কৰে, আমাৰ কৃত্ৰিম বানপানীৰ কাৰণে প্ৰতি বছৰে আমাৰ খেলপথাৰখন তথা প্ৰস্ৰাৱগাৰ, শৌচাগাৰ এইবিলাক ডুব গৈ থাকে। গতিকে এই জেগতে মই চৰকাৰী বিষয়াসকলক বা চৰকাৰক অনুৰোধ কৰোঁ যে আমাৰ এই সমস্যাটো বহুদিনীয়া সমস্যা, এই সমস্যাটো সমাধান কৰাৰ বাবে তেখেতসকলে আমাক যাতে আগবঢ়াই নিয়ে বা আমাৰ স্কুলৰ এই সমস্যাটো সমাধান কৰি দিয়ে। ধন্যবাদ। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.